অসমীয়াৰ প্ৰাণ, অসমীয়াৰ মান। বিহু থাকিলে অসমীয়া জাতি জীয়াই থাকিব। কাৰণ বিহুতে আমি সম্পৃক্ত হৈ আছোঁ অসমীয়া সংস্কৃতি, অসমীয়া লোকাচাৰ, অসমীয়া লোক সংস্কৃতি আমাৰ যিখিনি আছে গোটেইখিনি আমাৰ লোকবাদ্য, লোকনাচ, লোকসংগীত গোটেইখিনি আমাৰ বিহুৰ লগত সম্পৃক্ত হৈ আছে। আৰু এই সম্পৃক্ত হৈ থাকিব লাগিলে প্ৰতিগৰাকী অসমীয়াই হাড়ে হিমজুৱে আমাৰ বাপতি সাহোন, ৰঙালী বিহুৰ লগতে মাঘ বিহু, আমাৰ কাতি বিহু আটাইকেইটা বিহু উদযাপন কৰিব লাগিব আৰু গোটেই লোক সংস্কৃতিৰ লগত নিজকে বিলীন কৰি দিব লাগিব। তেতিয়া অসমীয়াৰ শিপাডাল সদায় দৃঢ় হৈ থাকিব। আমি আমাৰ নলবাৰী মহকুমা বিহু সন্মিলনীৰ সন্মানীয় সভাপতি, নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী আমাৰ আটাইৰে শ্ৰদ্ধা শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱৰ যিটো নেতৃত্বত আমাৰ এইবাৰ আমি আহ্বান কৰিছিলোঁ যে 2025 গৰাকী বিহুৱা বিহুৱতীয়ে অংশগ্ৰহণ কৰিব। কিন্তু আমাৰ এই আহ্বানক মানে গোটেই উৎফুল্লিতভাৱে লৈ প্ৰায় 2500ৰ ওপৰত 2700 ফৰ্ম ইয়াতে জমা হৈছে আৰু আটাইয়ে সহযোগিতা কৰিছে যে এই বিহু এপাক নচাৰ বাবে ঢোলত, বিহু ঢোলত, লগতে গগনা তালত, লগতে পেপাৰ লহৰত নাচিবলৈ লগতে মানে উৎসাহিত হৈছে আৰু আমি আটাইকে স্বাগতম জনাইছোঁ আৰু আটাইকে শুভেচ্ছা জনাইছোঁ। হয়, আমাৰ 2023 চনত অসম চৰকাৰৰ উদ্যোগত, অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উদ্যোগত যি বিহু বিনন্দীয়া অনুষ্ঠান অনুষ্ঠিত হৈছিলে সৰু হৈ যায়। তাৰপিছত ৰঙালী বিহু বুলি নলবাৰী মহকুমা বিহু সন্মিলনীৰ সন্মানীয় সভাপতি শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱৰ আহ্বান মৰ্মে ইয়াতে আমাৰ এটা ধৰক ৰেকৰ্ডৰ নিচিনা হৈছে যে 2000ৰ ওপৰত আমাৰ বিহুৱা বিহুৱতী আহিছে। গতিকে এইটো খুব ভাল লক্ষণ, কাৰণ বিহুটো আমাৰ অসমৰ চিনাকি হয় আৰু চিনাকিটো গোটেই জগত সভালৈ লৈ যাবলৈ আমি প্ৰতিগৰাকী অসমীয়াই বিহু বুলি এপাক নাচিবলৈ আমি আহ্বান জনাইছোঁ। এইটোৱে আমাৰ এইবাৰ পৰম্পৰা মানে আমি বিহুৰ লগত যিটো আমাৰ অৰিজিনেল বিহু যে মানুহে কয় মঞ্চত বিহুবিলাক গৈছে, এইবাৰ আমি মঞ্চৰ পৰা পুনৰ পথাৰত আনিবলৈ চেষ্টা কৰিছোঁ, মুকলি পথাৰত। আৰু সেই প্ৰচেষ্টা অসমৰ মাননীয় মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক আমাৰ জয়ন্ত মল্ল বৰুৱাদেৱৰ প্ৰচেষ্টাত, তেখেতৰ চিন্তাধাৰাত এই বিহুখন আমি পথাৰলৈ আনিবলৈ চেষ্টা কৰিছোঁ। আৰু নলবাৰী জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱা বিহুৱতীয়ে আমাক যি উৎসাহিত কৰিছে, সঁচাকৈ আমি উৎফুল্লিত হৈছিলোঁ। আমি ভবাতকৈ আমি ভাবিছিলোঁ 2025 গৰাকী বিহুৱা বিহুৱতীৰে আমি প্ৰদৰ্শন কৰিম, কিন্তু এতিয়া আমাৰ 2700ৰ ওপৰত আমাৰ বিহুৱা বিহুৱতী আহিছে। গতিকে সঁচাকৈ এক আনন্দৰ দিন। আৰু আজি আমাৰ প্ৰথম আখৰা আৰম্ভ হৈছে, অহাকালি আৰু পৰহি 3 দিন আছে আৰু আমাৰ 2 বহাগ অৰ্থাৎ 16 এপ্ৰিলৰ তাৰিখে এই অনুষ্ঠানটো মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এই অনুষ্ঠানটো কৰা হ'ব। গতিকে আমাৰ অসমীয়া ৰাইজৰ, গোটেই অসমবাসী ৰাইজৰ, নলবাৰীবাসী ৰাইজৰ সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। দিব বিচাৰিছোঁ যে আমি সকলোৱে একেলগ হৈ থাকিব লাগিব, দেশখন আমি ভালকৈ ৰাখিব লাগিব। দেশ ভাল থাকিলে ৰাজ্য ভাল থাকিব, ৰাজ্য ভাল থাকিলে জিলা ভাল থাকিব, আৰু জিলা ভাল থাকিলে নিজৰ অঞ্চলবিলাক ভাল থাকিব। গতিকে বিহু যিহেতু অসমীয়া জাতিৰ এক আৱেগ অনুভূতি, গতিকে এই আৱেগ অনুভূতিক প্ৰাধান্য দিয়া হৈছে আৰু গতিকে সকলোৱে মিলাপ্ৰীতিৰে আমি এই দেশখন আগুৱাই লৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।